কংগ্ৰেছৰ প্ৰচাৰ সভাত জয় জুবিন দা ধ্বনি কংগ্ৰেছ আহিলেই 100 দিনত ন্যায়ৰ গ্যাৰাণ্টি সভাই গ্যাৰাণ্টি দি ফুৰিছে গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ হৈ ধুবুৰী জিলাৰ গোলকগঞ্জ গৌৰীপুৰত প্ৰচাৰ চলোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে কংগ্ৰেছ চৰকাৰ আহিলেই ন্যায় পাব জুবিন গাৰ্গে আজি 100 মাহ পাৰ হৈ গ'ল প্ৰায়তো জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল 100 মাহ পাৰ হৈ গ'ল 100 মাহ পাৰ হৈ গ'ল আজিলৈকে আমি গম পোৱা নাই কি বাস্তৱ কি হ'ল সিংগাপুৰত বেলেগ কথা অসমত বেলেগ কথা আমি প্ৰতিশ্ৰুতি দিছো 100 দিনৰ পিছত আমাৰ চৰকাৰ আহা 100 দিনৰ পিছতে জুবিন দাৰ ন্যায় অসমৰ ৰাইজে লাভ কৰিব এই প্ৰচাৰ সভাত টাৰ্গেট হল মুখ্যমন্ত্ৰী অথবা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ সম্পৰ্কক লৈ সৰব গৌৰৱ এআইডিএফৰ ভোটত ৰাজ্যসভাৰ সাংসদ পাতিছে বিজেপিয়ে আঙুলি তোৱালে এআইডিএফ বিজেপিৰ সম্পৰ্কক লৈ যি এআইডিএফ দলক যোৱা লোকসভা নিৰ্বাচনত 10 লাখ ভোটৰ ব্যৱধানত আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত কৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ সেই এআইডিএফ দলক পুনৰ্জীৱিত কৰিবলৈ বিচাৰিছে এই কাৰণে আমাক সাৱধান হ'ব লাগিব অলপ দিন আগত ৰাজ্যসভা নিৰ্বাচন হৈছে বিজেপি দলৰ ওচৰত সংখ্যা কম আছিল তেওঁলোকে কি কৰিলে ৰাজ্যসভা নিৰ্বাচন জিকিবলৈ তেওঁলোকে এআইডিএফ দলৰ সমৰ্থন ল'লে এআইডিএফ দলৰ ভোট পোৱা পিছত তেওঁলোকে নিৰ্বাচনী ৰাজ্যসভা নিৰ্বাচন জিকিবলৈ সক্ষম হ'ল তো চাওক এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল ডাঙৰীয়া আজিলৈকে এই একে সম্পৰ্ক লোকসভা নিৰ্বাচনৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল ডাঙৰীয়াৰ ৰাজনীতি সলনি হোৱা নাই যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিচাৰে তেতিয়াই মৌলানা আজমল এআইডিএফ দলৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সহায় কৰে সভাতেই প্ৰতিশ্ৰুতি চৰকাৰ আহিলে আৰু কি সুবিধা দিব কংগ্ৰেছে প্ৰতিশ্ৰুতি আৰু পৰিকল্পনাৰ কথা ব্যাখ্যা কৰি বিজেপিক খুৰধাৰ সমালোচনা আমাৰ চিকিৎসা আজি তাৰিখত মূল আমাৰ সমস্যা আমি বয়োজ্যেষ্ঠসকলৰ বাবে এইবাৰ প্ৰতিশ্ৰুতি ওলাইছো যে প্ৰত্যেক মাহ বয়োজ্যেষ্ঠসকল নিজৰ একাউণ্টত 1250 টকা মাহে তেওঁলোকৰ পেঞ্চন লাভ কৰিব আমি বয়োজ্যেষ্ঠসকলৰ কাৰণে বিশেষ এটা চৰকাৰী বিভাগ আমি খুলি দিম যিদৰে মহিলাৰ স্বাস্থ্যৰ কাৰণে শিশু স্বাস্থ্যৰ কাৰণে যুৱকৰ উন্নয়নৰ বাবে চৰকাৰী বিভাগ থাকে একেদৰে আমি বয়োজ্যেষ্ঠসকলৰ বিভিন্ন তেওঁলোকৰ অভাৱৰ কাৰণে এটা বিশেষ চৰকাৰী বিভাগ মাত্ৰ আপোনালোকৰ সুবিধাবোৰ দিবলৈ আমি বিশেষ বিভাগ আমি মুকলি কৰিম আজি তাৰিখত আমি দেখা পাইছো যে মুখ্যমন্ত্ৰীৰ ওচৰতে 12,000 বিঘা মাটি কিন্তু অসমৰ আমাৰ বৰখনীয়া অঞ্চলত আজি যিদৰে ৰাইজে ভূমি পাব লাগে আমি ভূমি পোৱা নাই আমি ভূমি দিয়া ব্যৱস্থাত ল'ম লক্ষণীয় কথা এয়াই যে ধুবুৰীত প্ৰচাৰ চলোৱাৰ সময়ত গৌৰৱ গগৈয়ে প্ৰায় প্ৰতিটো ভাষণতেই বিজেপি আৰু এআইডিএফক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধুবুৰীৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট DY 365